ৰাজ্যত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই অহাৰ সমন্ত্ৰল গৈ বিশ্বনাথৰ জয়সিদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলকো অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰি মনাই জয়পুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে এক ব্যতিক্ৰমী কাৰ্যসূচী লোৱা সংঘৰ বিষয়ববীয়াসকলে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ মত বিনিময় কৰি শৈক্ষিক উত্তৰণত দিহা পৰামৰ্শ দিয়াৰ লগতে আশীৰ্বাদ প্ৰদান কৰে সংঘৰ বিষয়ববীয়াসকলে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰাৰ মানসেৰে এইদৰে সংঘৰ বিষয়ববীয়া ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকে জানিব দিয়া অনুসৰি ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰাৰ বিশেষভাৱে উৎসাহিত কৰাৰ মানসেৰে এইদৰে ঘৰে ঘৰে গৈ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনায় উল্লেখ্য যে এবাৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলি মত ব্যক্ত কৰে যুৱক সংঘৰ বিষয়ববীয়াসকলে আগন্তুক দিনতো ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল ভাল হোৱাৰ কামনা কৰে সংঘৰ উপদেষ্টা বিজয় বেজবৰুৱা সভাপতি গোপাল নাথ উপ সভাপতি মাধৱ নাথ আৰু সম্পাদক জিন্তু নাথে ৰাইজেও সংঘৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ইছা 24/7 ভাল ফলাফল কৰিব পাৰে তাৰ আশা কৰি আমি তেখেতক অভিনন্দন জনাবলৈ আমি আগবাঢ়িছো আৰু তেখেতৰ মাতৃকো আমি অভিনন্দন জনালো আৰু ইয়াত তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে মই সংঘৰ সক্ৰিয় সদস্য শ্ৰী কেশৱ নাথক মই অনুৰোধ জনালো আৰু সহায় কৰিবৰ কাৰণে মই ফুলাম নাথৰ নামটো ঘোষণা কৰিলো পুটু ইফালে সাইডত গৈ দে আৰু আমি মনাই জয়পুৰ যুৱক সংঘৰ ফালৰ পৰা বন্দিতাক এখনি আশীসূচক অভিনন্দন জনাবৰ কাৰণে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিবৰ কাৰণে আমাৰ সংঘৰ উপসভাপতি শ্ৰী মাধৱ নাথক মই অনুৰোধ জনালো আৰু সহায় কৰিব আমাৰ শ্ৰীমন্ত বৰুৱাই আৰু এই কাৰ্যসূচীটো মই ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ সংঘৰ সদস্য শ্ৰীমন্ত বৰুৱাৰ নামটো মই ঘোষণা কৰিছো আৰু সহায় কৰিবৰ কাৰণে মই আমাৰ দীপাংকৰ নাথৰ নামটো মই ঘোষণা কৰিছো এখন ফটো ন আৰু আগলৈও ইয়াতকে যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আমি মনাই জয়পুৰ যুৱক সংঘৰ ফালৰ পৰা এতিয়া আশীসূচক অভিনন্দন লগতে পিতৃ মাতৃকো অভিনন্দন জনাবৰ কাৰণে আমি আহিছো আৰু তিলুমাই দেৱীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ সংঘৰ সদস্য শ্ৰী চিত্ৰধৰ নাথক মই চিত্ৰদাস বৰাক মই অনুৰোধ জনালো সহায় কৰিব বিতৰণ নাথে আজি যে মনাই জয়পুৰ যুৱক সংঘৰ সদস্যখিনি তোমাৰ ওচৰলৈ আহিছে তোমাক আশীসূচক কিবা এটা অভিনন্দন জনাইছে তোমাৰ মনৰ অনুভৱ কি মোৰ মনৰ অনুভৱ ভালেই লাগিছে ইমানখিনি মৰম দিয়াৰ বাবে আৰু স্কুলৰ ছাৰহঁতেও বহুতখিনি সহায় কৰিছে ঘৰতো বহুতখিনি সহায় পাইছোঁ ভালেই লাগিছে ইমানখিনি মৰম দিয়াৰ কাৰণে বৰ্তমান তোমাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো তুমি মনাই জয়পুৰ যুৱক সংঘৰ জৰিয়তে অসমবাসী ৰাইজক এবাৰ জনাই দিয়াচোন মই ফাৰ্ষ্ট ডিভিজন 3টা লেটাৰ পাইছোঁ অসমীয়া বিষয় আৰু সমাজ বিজ্ঞান আৰু ভূগোল বিষয়ত পাৰ্চেন্টেজ কিমান পাৰ্চেন্টেজটো 71 ঠিকে আছে হ'ব ভৱিষ্যতে তোমাৰ তুমি যে যি ধুনীয়াকৈ ৰিজাল্ট কৰিছা তোমাৰ ভৱিষ্যত পৰিকল্পনা কি বৰ্তমান মই আৰ্টছ লৈ পঢ়িম তাৰ পিছত ডিগ্ৰীটো কৰি আছে আৰু
APSC UPSC তেনেকৈ দিব লাগে ঠিকে আছে হৈ যাব আপোনালোকে যে মনাই জয়পুৰ যুৱক সংঘই ছাত্ৰীগৰাকীক অভিনন্দন জনাইছে আপোনালোকৰ উদ্দেশ্য কি উদ্দেশ্য এইটোৱে যে আমি কেৱল এই বছৰ বুলিয়ে নহয় আমি আগতেও আমি কি কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় আমি তেওঁলোকৰ ঘৰলৈ যাওঁ তেওঁলোকক অকণমান সাহস এই সময়খিনি অকণমান সাহস দি অকণমান মৰণ দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ যাওঁ আৰু আমি তেওঁলোকৰ পৰা অত্যন্ত আমি আশা কৰোঁ আমি যিহেতু মানুহৰ বহুত আশা কৰিব পাৰে আমি বহুত আশা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকল বা আমাৰ গাঁৱৰ ভাইটি ভণ্টি যিসকলে ভালকৈ উত্তীৰ্ণ হৈছে তেওঁলোকৰ যি সপোন আছে সেই সপোনবোৰ সফল হওক সেই সফল হওঁতে আমি যাতে কিঞ্চিত মানেও যদি সহায় কৰিব পাৰোঁ আমাৰ ভাল লাগিব তেনে এটা উদ্দেশ্য আগত ৰাখি আমি তেওঁলোকৰ ওচৰলৈ আহোঁ